নাজিৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জয় বাপু জয় ভীম জয় সংবিধান শীৰ্ষক অভিযান কাৰ্যসূচী। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশনা অনুসৰি সংবিধানৰ ৭৫ বছৰ পূৰ্ণতাৰ লগতে মহাত্মা গান্ধীয়ে ১৯২৪ চনত কংগ্ৰেছ দলৰ সভাপতিৰূপে সভাপতিত্ব কৰাৰ ১০০ বছৰ পূৰ্ণতাৰ স্মৃতিত সমগ্ৰ ভাৰতবৰ্ষত জয় বাপু জয় ভীম জয় সংবিধান শীৰ্ষক অভিযান কাৰ্যসূচী চলোৱা হৈছে। এই বিশেষ অভিযানৰ অংশস্বৰূপে আজি নাজিৰা ব্লক কংগ্ৰেছৰ উদ্যোগত নাজিৰাৰ MC ক্লাবত এখন সভা অনুষ্ঠিত হোৱাৰ লগতে নাজিৰা নাট্য মন্দিৰৰ পৰা নাজিৰাৰ MC ক্লাবলৈ এক পদযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং খাটোৱাৰ, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকীও নেতা বিষয়ববীয়া। শ্রম ত্যাগ স্বীকাৰ কৰি আত্মবলিদান দি আমাৰ দেশখন স্বাধীনতা লাভ কৰিছিলে আৰু এই স্বাধীনতাৰ পিছত ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ নেতৃত্বত আমাৰ ভাৰতবৰ্ষৰ সংবিধান ৰচনা হৈছিলে যে আমাৰ দেশখন আমাৰ দেশখনৰ যি চৰিত্ৰ বিভিন্নতাৰ মাজত ঐক্যতা এই চৰিত্ৰৰে আমাৰ সংবিধান মতে কি ধৰণে আমাৰ দেশ পৰিচালনা হ'ব আমি এই সংবিধান গ্ৰহণ কৰিছিলোঁ। আজি কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰৰ যিসকল নেতা আছে তেওঁলোকৰ পূৰ্বসূৰীসকলে ভাৰতবৰ্ষৰ এই স্বাধীনতা আন্দোলনত তেওঁলোকে অংশগ্ৰহণ কৰা নাছিলে। সংবিধান ৰচনা কৰাটো তেওঁলোকৰ কোনো অংশ নাছিলে আৰু সেইকাৰণে আজি তেওঁলোকে শাসনত থাকি পাকে প্ৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ যি সাংবিধানিক অধিকাৰ সেই অধিকাৰক খৰ্ব কৰাৰ এটা অপচেষ্টা চলিছে। তাৰ বিৰুদ্ধেই আজি ভাৰতীয় জাতীয় কংগ্ৰেছে গোটেই ভাৰতবৰ্ষতে যে সংবিধান যে আমাৰ ত্যাগৰ ভাৰতবাসীৰ ত্যাগৰ ফলস্বৰূপে দেশখন স্বাধীন হ'ল, সংবিধান পালোঁ, সেই সংবিধানক ৰক্ষা কৰা আমাৰ পবিত্ৰ দায়িত্ব। সমষ্টিৰ নাজিৰা ব্লকৰ কাৰণে জয় ভীম জয় বাপু জয় সংবিধান এই শীৰ্ষক অভিযান আৰম্ভ কৰিম। আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, প্ৰাক্তন সভাপতি পৱন সিং খাটোৱাৰ ডাঙৰীয়াৰ নেতৃত্বত আমি এটা পদযাত্ৰা কৰিলোঁ আৰু আমি আগন্তুক সময়ত আমাৰ গোটেই সমষ্টিতে এনেকুৱা কাৰ্যসূচী ল'ম বিভিন্ন ব্লকত। আজি একমাত্ৰ নাজিৰা ব্লকৰ অধীনত আমাৰ 13খন পঞ্চায়ত আছে। এই 13খন পঞ্চায়তৰ আমাৰ কৰ্মীসকলক লৈ কৰ্মী সভা কৰিছোঁ আৰু আপোনালোকে জানে দেশৰ গণতন্ত্ৰৰ প্ৰতি বৰ্তমান ভাবুকি আহি গৈছে, সংবিধানৰ প্ৰতি ভাবুকি আহি গৈছে। সুপ্ৰিম কোৰ্টৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কৈছিলে যে দেশত গণতন্ত্ৰ বিপদাপন্ন, তেওঁলোকৰ যেনেধৰণে স্বতন্ত্ৰভাৱে কাম কৰিব লাগে সেই কাম কৰিব পৰা নাই। সুপ্ৰিম কোৰ্টৰ জাজসকলে কৈছে ED CBI এইবিলাক শাসকৰ বহতীয়া হৈ গৈছে আৰু তেওঁলোকক ভাটৌ চৰাই নিচিনাকৈ সজাত থকা ভাটৌ চৰাই নিচিনা ব্যৱহাৰ কৰা হৈছে, তেওঁলোকৰ স্বতন্ত্ৰতা নাই। ঠিক তেনেকৈ নিৰ্বাচনী আয়োগৰ যি স্বতন্ত্ৰতা সেয়াও এতিয়া আইন সংশোধন কৰি নাইকিয়া কৰা হৈছে। আমি বিভিন্ন সময়ত কৈ আছোঁ যে নিৰ্বাচনত বিভিন্ন ধৰণৰ অনিয়ম হয়, সেই অনিয়মখিনি ঢাকিবলৈ নিৰ্বাচনী আইন সংশোধন কৰা হৈছে। মহাৰাষ্ট্ৰত 4 মাহৰ ভিতৰত ৭৪,০০০ ভোটাৰ বৃদ্ধি পালে। কেনেকৈ বৃদ্ধি পালে, কেনেকৈ সন্ধিয়া 5 বজাত যেতিয়া ভোটগ্ৰহণ পৰ্ব শেষ হয় তাৰপিছত কেনেকৈ লাখ লাখ ভোটাৰে ভোটদান কৰিলে সেই কথাবিলাক আমাক আজি ক'ব নিবিচাৰে। আৰু সংবিধানত যেনেকৈ আমি কৈছিলোঁ যে আমাৰ এটা সমতা হ'ব লাগিব, সমাজবাদ হ'ব লাগিব, ধৰ্ম নিৰপেক্ষতা হ'ব লাগিব, আমাৰ ন্যায় হ'ব লাগিব, এইখিনিৰ পৰা যেন আজি বহুত অঞ্চলত চৰকাৰীভাৱে বহুত লোকক বঞ্চিত কৰিব পৰা বিচৰা হৈছে। আমি কংগ্ৰেছ দলে জয় বাপু জয় ভীম জয় সংবিধান আমি এটা কাৰ্যসূচী হিচাপে লৈ পালন কৰিছোঁ। কাৰণ গান্ধীজীৰ যি প্ৰাসংগিকতা, মহামানৱ মহাত্মা গান্ধী আমাৰ উত্তীৰ্ণ হয়। গান্ধীজীৰ আদৰ্শ আমাৰ বৰ্তমান আৰু আমাৰ জাতিৰ ভৱিষ্যত আৰু সংবিধানৰ প্ৰতি বিজেপিৰ শাসনকালত যিটো ভাবুকি আহিছে, আমাৰ বাবা চাহেব ভীমৰাও আম্বেদকাৰ সম্পৰ্কত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ সংসদৰ মজিয়াত যিধৰণে তুচ্ছতাচ্ছিল্য কৰিছে এই কথাখিনি লৈ দেশবাসী শংকিত, দেশবাসী চিন্তিত। কাৰণ সংবিধানে আমাক সমাজবাদৰ কথা কৈছে, ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছে, সম অধিকাৰ, সম বিকাশ, সম ন্যায়, সম সন্মান আৰু সম মৰ্যাদাৰ কথা কৈছে। যদি সংবিধান আমি ৰক্ষা কৰিব নোৱাৰোঁ, সংবিধান যদি আমি মানি নচলোঁ,
যে সংবিধান প্ৰদত্ত আমাৰ যিখিনি মৌলিক অধিকাৰ এই মৌলিক অধিকাৰ বিজেপিয়ে আমাক খণ্ডন কৰিবলৈ চেষ্টা কৰিব কাৰণ ইতিমধ্যে দেশবাসীয়ে দেখিছে যে পুলিচ কি ধৰণে বিজেপিৰ হাতিয়াৰত পৰিণত হৈছে CBI ED ইলেকশ্যন কমিশ্যন জুডিচিয়াৰী এইবিলাক সংবিধান প্ৰদত্ত স্বতন্ত্ৰ অনুষ্ঠান এই অনুষ্ঠানবিলাকক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি বিৰোধী শক্তিবিলাকক নিশেষ কৰিবৰ কাৰণে ৰাইজৰ কণ্ঠক নাইকিয়া কৰিবৰ কাৰণে যি ধৰণৰ শক্তি প্ৰদৰ্শন কৰিছে সেইটো সংবিধান অৱমাননা বুজায় নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।